Hello everyone, welcome to this video. A video 2 hoy LCM or part 3. Part 1 আৰু part 2 লক্ষাগুৰ যদি আপোনালোকে চোৱা নাই মোৰ চেনেলত গৈ চাই লব। আজি আমি কোৱেশ্চন নম্বৰ 8 ৰ পৰা ডিসকাস কৰিম কাৰণ কোৱেশ্চন নম্বৰ 7 লৈকে আমি part 1 আৰু part 2 ডিসকাস কৰিলো। এতিয়া কোৱেশ্চন নম্বৰ 8 লৈ যোৱাৰ আগত মই হৰু কিবা এটা বস্তু বুজাই দিও তেতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো সহজকৈ কৰিব পাৰিম। এতিয়া কি বুজাব গৈছো চাব ভালকে শুনিব। মোৰ কিছুমান কাম কৰাব আছে যেনেবা তো মোৰ হেতু কাৰণে কি লাগে ওয়াৰ্কাৰ কিছুমান লাগে মোৰ কেইটামান ওয়াৰ্কাৰ লাগে এতিয়া মই আপোনালোকক কৈছো যে মোক কেইটামান ওয়াৰ্কাৰ আনি দিবলে কিন্তু তাত এটা কন্ডিশন আছে যে আপুনি যোন কেইটা ওয়াৰ্কাৰ আনি দিব নহয় তাক মই দুটা গ্ৰুপ বনাই দিব পাৰিম মানে দুটাকে মানুহৰ এটা গ্ৰুপ বনাই দিব পাৰিম মানে এটা গ্ৰুপত দুটা ওয়াৰ্কাৰ আৰু এটা গ্ৰুপত আৰু দুটা ওয়াৰ্কাৰ সো দুটাৰ গ্ৰুপ বনাই দিব পাৰিম ঠিক আছে দুটা মানুহ থকা গ্ৰুপ বনাই দিব পাৰিম আৰু এটা কন্ডিশন কি মই তাক তিনটাৰো গ্ৰুপ বনাই দিব পাৰিম তিনটাও গ্ৰুপ বনাই দিব পাৰিম মই আপোনাক কি কলো যে মোক কেটামান ওয়াৰ্কাৰ লাগে যাক মই এই দুটা মানুহকে এটা গ্ৰুপ এনেকা গ্ৰুপ বনাই দিব পাৰিম আৰু তিনটা মানুহৰ গ্ৰুপ বনাই দিব পাৰিম সো কমসে কম মোৰ কিমান ওয়াৰ্কাৰ লাগিব যাতে মই এটো দুটাকে গ্ৰুপ বনাই দিব পাৰিম তিনটাকো গ্ৰুপ বনাই দিব পাৰিম সো আপোনালোকে নিজে ভাবকচোন যদি আমি দুটা মানুহৰ গ্ৰুপ বনাব যাও সো আমাৰ কেটা ওয়াৰ্কাৰ লাগিব আমি ভাবো সো দুটা মানুহৰ গ্ৰুপ বনাব গলে আমি দুটা মানুহ লৈ লম সো এটা গ্ৰুপ বনি যাব চাৰিটা মানুহ ললে কেটা গ্ৰুপ বনিব দুটাকে দুই গ্ৰুপ বনিব ছটা মানুহ ললে দুটাকে তিনটা গ্ৰুপ বনিব আঠটা মানুহ ললে চাৰিটা 10টা মানুহ ললে 5টা 12টা মানুহ ললে 6টা 14টা মানুহ ললে 7টা গ্ৰুপ বনি যাব আৰু এনেকা আমি মানুহ লৈ থাকিম হয় না সো মানে আমি ইয়াত কি গব পালো টুৰ মাল্টিপলস খিনি আমি ইউজ কৰিলো হয় না চাব ইয়াত লিষ্ট ইয়াৰ ফুল ফৰ্ম কি লিষ্ট কমন মাল্টিপলস এতিয়া আমি এইটো বস্তুতে পাছত যাম সো দুটাকে গ্ৰুপ বনাব হলে আমি কেটা মানুহ লব লাগিব দুটা লব লাগিব তিনটাটো লব নোৱাৰিম তেতিয়া এটা বাছি যাব চাৰিটা লব লাগিব পাঁচটা লব নোৱাৰিম ছটা লব লাগিব 8টা 10টা 12টা 14টা লব লাগিব আৰু এটা কন্ডিশন কি আমি তিনটা মানুহৰো গ্ৰুপ লব লাগিব তিনটা মানুহৰো গ্ৰুপ বনাব পাৰিব লাগিব হয় না ইয়াৰ পৰা আপুনি যেটা মোক ওয়াৰ্কাৰ দিয়ে তাক আমি তিনটা মানুহৰ গ্ৰুপ বনাব পাৰিব লাগিব সো তিনটা মানুহৰ গ্ৰুপ বনাব হলে আমাক মানে হৰুৰ পৰা ডাঙৰলৈ যাম আমি কিমান মানুহ লাগিব পাৰে সো তিনটা মানুহ লাগিব পাৰে দুটাটো নহব হয় না 6টা মানুহ লাগিব তাৰ পিছত 9টা মানুহ লাগিব 9টা তিনটা সো 9টা মানুহৰ কেটা গ্ৰুপ হ'ব তিনটা গ্ৰুপ হৈ যাব তিনটাকে 12টা মানুহ লাগিব 15টা মানুহ লাগিব 18টা মানুহ লাগিব 21টা মানুহ লাগিব 24টা মানুহ লাগিব সো এনেকা গৈ থাকিব এতিয়া মই কি কৰো যে আমাক দুটাকেও গ্ৰুপ বনাব লাগিব এই যোন কেটা মানুহ আপুনি দিব নহয় যেনেবা এনেকা এইবোৰ মানুহ দিছে মোক সো এই মানুহ কেটাক মই দুটা গ্ৰুপতো বনাব লাগিব আৰু তিনটা গ্ৰুপতো বনাব পাৰিব লাগিব মোৰ ইমান মানে এটো ভেৰাইটি থাকিব লাগিব ঠিক আছে মানুহ এনেকা থাকিব লাগিব যোনটোক মই এটো গ্ৰুপ আৰু এটো দুটা গ্ৰুপতে ভগাই দিব পাৰিম তো মই কি চালো যে মই দুটা গ্ৰুপ বনালে এইকেটা ইমান নম্বৰ সব মানুহ লাগিব তিনটা গ্ৰুপ বনালে এইকেটাও নম্বৰ সব মানুহ লাগিব কিন্তু মোৰ এতিয়া কম্বিনেশন অফ 2 and 3 লাগে নে না লাগে হেতু তেতিয়াহে আমি গম পাম যে কমসে কম আমাৰ কিমান মানুহ লাগে যোনটোক আমি দুটা গ্ৰুপতো ভগাই দিব পাৰিম তিনটা গ্ৰুপতো ভগাই দিব পাৰিম মন কৰিব যদি দুটা মানুহ আহে তেতিয়া আমি তাক এইটো গ্ৰুপতে ভগাব পাৰিম দুটা মানুহৰ এইটোতো ভগাব নোৱাৰিম সো এইটো আমাৰ গোল আনসাৰ যদি তিনটা মানুহ আনো তেতিয়া আমি চাবচোন ইয়াত 3 আছে নেকি নাই মানে কি আমি তিনটাক মানে এটা গ্ৰুপতে বনাব পাৰিম তিনিৰ দুটা গ্ৰুপত বনাবই নোৱাৰিম এইটো গল চাৰিটা মানুহ আহিলে আমি পাৰিম নোৱাৰিম হেতু দুটা গ্ৰুপে দুটা মানুহৰে গ্ৰুপ বনিব তিনটা মানুহৰ গ্ৰুপ নবনে সো চাৰিটা মানুহ আহিলে তাক মই দুটা গ্ৰুপত দুই গ্ৰুপত এনেকা চাব দুটা মানুহৰ দুটা গ্ৰুপ বনাই দিলো এটা দুটা কিন্তু তাক তিনটা মানুহৰ গ্ৰুপ বনাব পাৰিম নেকি এটা দুইটা ওকে অকমান ড্ৰয়িংটো বেয়া অকমান মেনেজ কৰিব যদি তিনটা মানুহৰ গ্ৰুপ বনাব যাও তিনটাৰ এটা গ্ৰুপ বনালো এটাটো অকলে থাকি গল এটোটো নহব হয় না তেতিয়া আমি কমসে কম কেটা মানুহ লব লাগিব যদি আপুনি চাই ভালকে যে চাৰিটাকো লব নোৱাৰিম তেতিয়া আমি লাষ্ট পাছত কি চাম 6টা এতিয়া 6 হয় ইয়াতো আছে 6 ইয়াতো আছে মানে 6টো কি বুজাইছে 6ক আমি দুটা গ্ৰুপতো বনাই দিব পাৰিম তিনটা গ্ৰুপতো বনাব পাৰিম মানে কমসে কম আমাৰ মানুহ কিমান লাগে
যে আমি যোন মানে কমচে কম আপুনি মোক কেইটা মানুহ আনি দিব যাতে মই 2-2কে গ্ৰুপতো বনাই দিব পাৰিম 3-3কে গ্ৰুপতো বনাই দিব পাৰিম সেইটো কেইটা মানুহ লাগিব 6টা মানুহ লাগিব 6টা মানুহ লাগিব হয় না এতিয়া যদি আমি ভালকে এনালাইজ কৰো আমি এতিয়ালৈকে কি কৰিলো যে ফাৰ্ষ্টত আমি টুৱৰ্ডছ মাল্টিপলছ খিনি লিখিলো মই এইটো শিকাই দিছো আগৰ ভিডিঅ'খিনিত সৰি যদি আপোনালোকে চোৱা নাই হেতু গৈ চাই লব তাৰ পাছত 3 ৰ মাল্টিপলছ খিনিও লিখিলো তাৰ পাছত আমি তাৰ ভিতৰত কমন চালো সো কমন চালো হয় না এতিয়া 12টা মানুহ হলো আমি তাক দুটা দুটা গ্ৰুপত বনাই দিব পাৰিম 12টা মানুহ হলে তাক তিনটা গ্ৰুপতো বনাই দিব পাৰিম কিন্তু আমাৰ কমসে কম লাগে সো আমি কি ললো 6 ললো মানে আমি কি উলাই আছো ইয়া LCM উলাই আছো সো আমি কি উলাই আছো LCM উলাই আছো সো 3 আৰু 6 ৰ LCM কি মই উলাই চাও ইয়া 3 আৰু 6 ৰ LCM সৰি 3 আৰু 2 ৰ LCM সো ইহতৰ দুটা মাজত কিবা কমন আছে কমন না থাকিলে আমি ডাইৰেক্ট ইনটু কৰি দিম 3 2 যা কি হৈ যাব 6 হৈ যাব সো আমাৰ LCM কি হৈ যাব 6 আৰু নাম্বাৰ অফ মানুহ কিমান লাগিব আমাৰ এটো কাৰণে 6টাকে হে লাগিব বুজি পালে এতিয়া আমাৰ কোৱেশ্চনটো দেখু কোৱা নাই LCM ওলাব কৈছে তো আমাৰ কোৱেশ্চনটো বুজি পালে মই আপোনালোকক বৰ্ডকাৰ্ড আনি দিব কৈছো যাক আমি দুটা আৰু তিনটা গ্ৰুপতো বনাই দিব পাৰিম সো আমি কেনেকা গম পাম হেতু LCM ওলাই গম পাম যেনেকৈ আপোনালোকে যদি ইয়াত কোৱেশ্চন চাই কোৱেশ্চন নম্বৰ 8 আহিছে if the student of a class can be grouped okay এটা ক্লাছত কেটামান ষ্টুডেন্ট আছে আমাক কি কৈছে যে হে ষ্টুডেন্ট কেটা সো এটা ক্লাস আছে এটা ক্লাসৰুম আছে তাত কেটামান এনেকা মই ডট ডট দি মানুহ দেখাই আছো বুজাই আছো মানে এনেকা ষ্টুডেন্ট আছে সো এনেকা ষ্টুডেন্ট আছে এগালমান আমাক কি কৈছে if the student of a class can be grouped exactly into 6 or 8 or 10 মানে যোন কেটা ক্লাসত এটো মানে ষ্টুডেন্ট কেটা আছে নহয় তাক আমি 6টা গ্ৰুপত বনাই দিব পাৰিম বা 8টা গ্ৰুপত বনাই দিব পাৰিম বা 10টা গ্ৰুপত বনাই দিব পাৰিম আমাক কোৱা আছে এনেকুৱা তাৰপিছত আমাক কি কৈছে দেন দ্য মিনিমাম নাম্বাৰ অফ ষ্টুডেন্ট ইন দ্য ক্লাছ তেতিয়া কমসে কম ষ্টুডেন্টত এইটো ক্লাসত কিমান ষ্টুডেন্ট হ'ব লাগিব যেতিয়া মানে কমসে কম কিমান ষ্টুডেন্ট হ'ব লাগিব যাতে আমি তাক 6টা গ্ৰুপতো বনাই দিব পাৰিম 8টা গ্ৰুপতো বনাই দিব পাৰিম 10টা গ্ৰুপতো বনাই দিব পাৰিম তো আমি গম পালো কি কৰিব লাগে LCM ওলাব লাগে ইমান ইজি সো আমি তাত এক্সামত গম পাব লাগিব যে LCM ওলাব লাগে এটো এটাটো কেনেকা গম পাম এটাটো কোৱেশ্চন পঢ়ি গম পাম মই বুজালো আগৰ স্লাইডটোত মই বুজালো 2 নম্বৰ এটো কেনেকা গম পাম কাৰণ তাত লিখা আছে সো দেন দ্য মিনিমাম নাম্বাৰ অফ ষ্টুডেন্টস ইন দ্য ক্লাস হিন্দীত লিখা আছে তো কक्षा में विद्यार्थियों की न्यूनतम মানে কম সে কম সংখ্যা খুদিছে হয় না কম সে কম কিतना ছাত্র মানে হ'ব ক্লাসত হেতু আমাক খুদিছে সো আমি কি কৰিম LCM উলাই দিম আমাক কৈছে 6টা 8টা আৰু 10টাৰ গ্ৰুপত ভগাবলৈ কৈছে তো এই তিনটাৰ LCM উলাই দিম সো আমি যদি 2 লগত কৰো 2 3 যা 6 2 4 যা 8 2 5 যা 10 হিয়তৰ মাজত কিবা কমন আছে নেকি নাই তেতে সব ইনটু কৰি দিওক LCM কি হৈ যাব 2 into 3 into 4 into 5 5 4 যা 20 23 যা 60 62 যা 120 মানে 120টা ষ্টুডেন্ট হ'ব কমসে কম 120টা ষ্টুডেন্ট হ'ব লাগিব যাক আমি 6টা গ্ৰুপতো বনাই দিব পাৰিম সো 6টাৰ কেটা গ্ৰুপ বনাব পাৰিম আপোনালোকে নিজে হ'ব সো 6টাকে গ্ৰুপ বনালে এটো কেটা গ্ৰুপ বনাব পাৰিম 20টা গ্ৰুপ বনাব পাৰিম 8টাৰ গ্ৰুপ বনালে কেটা গ্ৰুপ বনাব পাৰিম নিজে ভাবক এটা কোৱেশ্চনটো আমাৰ ইয়াতে শেষ হৈ গল কোৱেশ্চনটো আমাৰ ইয়াতে শেষ হৈ গল যদি আমাক কোৱেশ্চনত আৰু এক স্টেপ আগত গৈ হুদিলে হেতেন তো টোটাল কেটা মানে 6টাৰ কেটা গ্ৰুপ বনাব পাৰিম তেতিয়া আমি কম 6টাৰ আমি 20টা গ্ৰুপ বনাব পাৰিম যদি আমাক হুদে 8টাৰ কেটা গ্ৰুপ বনাব পাৰিম তো আমি 8টাৰ কেটা গ্ৰুপ বনাব পাৰিম 120 divided by 8 কৰিম চাব ইয়াত 120 divided by 8 8 1 যা 8 40 হ'ব 8 5 যা 40 সো 15টা গ্ৰুপ বনাই দিব পাৰিম 8টা মানুহৰ আৰু 10টা মানুহ হলে 10টাকে গ্ৰুপ বনাব হলে তেতিয়া আমি তাক 12টা গ্ৰুপ বনাই দিম সরি 6টা মানুহকে 6টা স্টুডেন্টকে হলে 20টা গ্ৰুপ বনাই দিব পাৰিম 8টা স্টুডেন্টকে হলে 15টা গ্ৰুপ বনাই দিব পাৰিম আৰু 10টা স্টুডেন্টকে হলে আমি তাক 12টা গ্ৰুপ বনাই দিব পাৰিম বুজি পালে কোৱেশ্চনটো আমাক অকল কৈছে যে কমসে কম কিমানটা স্টুডেন্ট হ'ব লাগে যাতে আমি তাত 6টাকে গ্ৰুপ বনাই দিব পাৰিম 8টাকে
10টাকৈ গ্ৰুপ বনাই দিব পাৰিম সো কেইটা ষ্টুডেন্ট হ'ব লাগিব মিনিমাম 120টা ষ্টুডেন্ট হ'ব লাগিব বুজি পালে এতিয়া মই এটো ইৰেজ কৰি আছো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 9 কিন্তু কোৱেশ্চন নম্বৰ 9 নলে যোৱাৰ আগতো মই এটা কথা বুজাই দিও হৰু এটা যেনেকুৱা এটো এটা বেল আছে ওকে বেল দুটামান বেল ধৰি লও এনেকুৱা মই ড্ৰ কৰিব নোৱাৰো সো অকমান মেনেজ কৰি লব ওকে এটো এনেকুৱা হ'ব এতিয়া দুটা বেল আছে ইয়াত কিছুমান এটো আছে মানে চাব এতিয়া শুনিব যে এই দুটা বেলৰ কিছুমান ওয়ার্কিং কন্ডিশন আছে মানে তাক ই মানে যদি মই তাক এনেকা বজাও নহয় কিছুমান ই বেলেগ এটা কন্ডিশনত চলে ই বেলেগ এটা কন্ডিশনত মানে ই মই যদি কও আপোনালোকক ই 2 সেকেন্ড মুৰে মুৰে বাজে ঠিক আছে মই যদি একবাৰ তাক এনেকা বজাই দিও ই 2 সেকেন্ড মুৰে মুৰে আকৌ বাজি থাকিব ই 3 সেকেন্ড মুৰে মুৰে আকৌ বাজিব ঠিক আছে ই 3 সেকেন্ড মুৰে মুৰে বাজিব এতিয়া যদি এজন মানুহ আহিলে দুটা বেলক একেলগত বজাই দিলে এতিয়া মোক আপোনালোকে কক যে কিমান সময় পাছত এই দুটা বেল আকৌ একেলগত বাজিব কোৱেশ্চনটো বুজা নাই কথা প্ৰথম এটো বেল 1 এটো বেল 2 যোনটো বেল 1 আছে এটোৰ অকমান ওয়ার্কিং কন্ডিশন আছে যোনটো ই মানে তাৰ এটা সিস্টেম এটা চলে যত ই 2 সেকেন্ড মুৰে মুৰে যদি মই তাক একবাৰ বজাই দিও তেতিয়া ই 2 সেকেন্ড মুৰে মুৰে তামকে আকৌ বাজিব যেনেকুৱা নোটিফিকেশন বেলটো হেতু নাম নবজায় হয় না আপোনালোকে হেতু বজাব যেনেকা বেল 2 তো তাক যদি মই এনেকা বজাও হেতু 3 সেকেন্ড মুৰে মুৰে বাজিব এতিয়া এজন মানুহে আহি আমাক খুদিছে যদি মই এই দুটা বেলকে একেলগত বজাই দিও তেতিয়া কিমান সেকেন্ড পাছত কিমান টাইম পাছত এই দুটা বেল আকৌ একেলগত বাজিব তেতিয়া আমি চাম যে এইটো কিমান সেকেন্ড মুৰে মুৰে বাজে 2 সেকেন্ড মানে এবাৰই ওকে এতিয়া আমি বস্তুটো দুটা বেল বজাই দিলো ঠিক আছে দুটা বেলে আমি বজাই দিলো এতিয়া ইয়াৰ পৰা যদি আমি চাও এটো 0 ওকে চাই পাইছে না চাই পাইছে এটো 0 ইয়াৰ পৰা 2 সেকেন্ড পাছত এই বেলটো বাজিব ওকে ইয়াত এই দুইটা বেলে বুজাই দিলো বেল 1 আৰু এটো ইয়াত বেল 2 যেনেবা আমি টাইমিংটো লিখিম সো বেল 1 2 ইয়া এতিয়া বজাই দিলো ইয়াৰ পৰা 2 সেকেন্ড পাছত বুজিব বেল 1 2 2 সেকেন্ড পাছত বুজিব আকৌ কিমান সেকেন্ড পাছত বুজিব 4 সেকেন্ড পাছত আকৌ 6 সেকেন্ড আকৌ কিমান 8 সেকেন্ড পাছত বাজিব হয় না 2 সেকেন্ড মুৰে মুৰে বাজি থাকিব 10 সেকেন্ড পাছত বাজিব তাৰছত 12 সেকেন্ড পাছত 14 সেকেন্ড পাছত 16 সেকেন্ড পাছত তেনেকৈ গৈ থাকিব 2 সেকেন্ড মুৰে মুৰে বেল 2 ৰ কন্ডিশন কি ই 3 সেকেন্ড মুৰে মুৰে বাজে সো বেল 2 এ প্ৰথম ইয়াত বাজিলে তাৰ পাছত 3 সেকেন্ড মুৰত বাজিব 6 সেকেন্ড 9 সেকেন্ড 12 সেকেন্ড 15 সেকেন্ড এনেকা গৈ থাকিব তো আমাক মানুহটোৱে কি সুধিছে কিমান টাইম পাছত এই দুইটা বেল একেলগত বাজিব যদি আমি চাও 2 নম্বৰ সেকেন্ড ওকে 2 সেকেন্ড যেতিয়া বেল দুইটা বজাই দিলো তাৰ 2 সেকেন্ড পাছত অকল এই বেলটোহে বাজিব হয় না কাৰণ ই 2 সেকেন্ড পাছত বাজিব তাৰ পাছত 3 নম্বৰ সেকেন্ডত আমি চাম যে 3 নম্বৰ সেকেন্ডত তো ই না বাজে ই আকৌ কেতিয়া বাজিব 4 নম্বৰ সেকেন্ডত 3 নম্বৰ সেকেন্ডত ই বাজিব ঠিক আছে 4 নম্বৰ সেকেন্ডত আকৌ ই বাজিব সক 4 নম্বৰ সেকেন্ডত বেল 1 2 এ বাজিলে না নাই বজা কাৰণ ই 2 সেকেন্ড মুৰে মুৰে বাজি থাকিব 5 নম্বৰ সেকেন্ডত কোনো না বাজে 6 নম্বৰ সেকেন্ডত ইউ বাজিব কাৰণ ই 2 সেকেন্ড মুৰে মুৰে বাজে আৰু 6 নম্বৰ সেকেন্ডত ইউ বাজিব কাৰণ ই 3 সেকেন্ড মুৰে মুৰে বাজে মানে আমি ক'ব পাৰিম যে যদি আমাক মানুহটোৱে কি কৈছিলে এই দুইটা বেল আহি বজাই দিলে আৰু কিমান সেকেন্ড পাছত ই দুইটা একেলগত বাজিব দুইটাই বাজিব লাগিব কন্ডিশন সো কিমান সেকেন্ড 6 সেকেন্ড পাছত এটো বাজিব লাগিব হয় না যদি আমি চাও ইয়াত আমি কি উলাই আছো এটো কি হয় 2 ৰ মাল্টিপলস হয় এটো কাৰ মাল্টিপলস হয় 3 ৰ মাল্টিপলস হয় ইয়াত আমি কি উলালো কমন উলালো সো 12 সেকেন্ড পাছতো বাজিব চাব এটো 2 2 কে কৈছে মানে ই 12 সেকেন্ড পাছতো বাজিব ই 3 3 কে কৈছে ইও 12 সেকেন্ড পাছত বাজিব মানে 12 সেকেন্ড পাছতো একেলগত বাজিব কিন্তু আমাক মানুহটো কৈছে কি আকৌ মানে কমসে কম কিমান সেকেন্ড পাছত ই বাজি যাব আকৌ সো 6 সেকেন্ড পাছত তো আমি ইয়াত মাল্টিপলস উলালো
তাৰপিছত কমন ওলালোঁ কমন ওলাই পিনে আমি লিষ্টটো ল'লোঁ হয় নাই চ' কমন কি হ'ল 6 আৰু 12 কমন হ'ল তো আমি লিষ্টটো লৈছোঁ মানে আমি ইয়াত কি ওলাই আছোঁ LCM চ' এই দুইটা বেল কিমান টাইম পাছত বাজিব 6 ছেকেণ্ডৰ পাছত চ' LCM অফ 3 আৰু 2 ওলাই দিম ডাইৰেক্ট 3 আৰু 2 LCM কি হয় কমন নাই 2 ইনটু কৰি দিম 2 ইনটু 3 3 2 যা 6 চ' আমাৰ LCM ওলাই দিলে এইকেইটা আনসাৰ ওলাই যাব বুজি পালে এইটো ইজি আছিলে চ' আমি এতিয়া কুৱেশ্যন নম্বৰ 9 লম কুৱেশ্যন নম্বৰ 9ত আমাক কি কৈছে 4 bells ring at the interval of 5 okay 4টা বেল আছে এতিয়া rings at the interval of 5 6 8 and 9 seconds so 5 6 8 আৰু 9 সেকেন্ড মুৰে মুৰে বেল কেটা বাজি থাকে all the bells ring simultaneously at some time so এটা টাইমত ভাবিলক কোনোবা এজন আহি 4টা বেলকে একেলগত বজাই দিলে তাৰপিছত আমাক কৈছে then they will again ring simultaneously after মানে আকৌ simultaneously মানে একেলগত সো আমাক কৈছে আৰু কিমান সময় পাছত হিয়তি একেলগত বাজিব হয় না তেতিয়া আমি জানো কি ওলাব লাগে ওকে হিন্দীটো কোৱেশ্চনটো দিয়া আছে সো 4 घंटियां 5 6 8 9 सेकंड के अंतराल पे बजती है सो एके क्वेश्चन तो बुझी पाले আৰু 5 6 7 9 সেকেন্ডত ইংলিশতো দিয়া আছে 5 6 7 5 6 8 9 ৰ সেকেন্ডৰ পাছত বাজি থাকে এটা মানুহ আহি 4টাক একেলগত বজালে হুদিছে আৰু কিমান টাইম পাছত বাজিব আমি কি জানো হেতুটো আমাৰ এলসিএম ওলাব কৈ আছে ইনডাইৰেক্টলি 5 6 8 9 ৰ এলসিএম ওলাব কৈছে তেতিয়া আমি কেনেকৈ ওলাম চাব আপোনালোকে ভালকৈ চাব 2 দি কৰো আমি 2 5 ক কাটিব নোৱাৰে 5 থাকি যাব 2 3 যা 6 2 4 যা 8 9 to 9 থাকি যাব যদি আপোনালোকে ইয়াত ভালকৈ চাই আকৌ 3 লগত কৰিব পাৰিম 3 গুণ 3 3 3 গুণ 9 3 যদি 5 ক কাটিব নোৱাৰে 5 থাকি যাব 3 গুণ 3 4 to 4 থাকি যাব 3 3 গুণ 9 ইয়াৰ মাজত কিবা কমন আছে নেকি নাই LCM কি হ'ব আমাৰ 2 into 3 into 5 into 4 into 3 কাৰণ 1 ৰ মূল্য নাই 1 into কৰিলে একে থাকি যাব এতিয়া আমি তাক ইনটু কৰিম কেনেকৈ ইনটু কৰিব লাগে সদায় আমি 5 ক ইভেন নম্বৰ লগত পেয়াৰ বনাব লাগিব 5 4 যা 20 ওকে 5 4 যা 20 22 যা 40 43 যা 120 123 যা 360 সো আমাৰ কি হৈ যাব 360 হৈ যাব 3 কিমান সেকেন্ড পাছত বাজিব আকৌ 360 সেকেন্ড পাছত বাজিব তাত ওলাইছিল হয় না 3 আৰু 2 সেকেন্ড পাছে পাছে বাজি থাকে সো 3 আৰু 2 ৰ এলসিএম ওলাই দিও 6 সেকেন্ড মানে 6 সেকেন্ড পাছত বাজিব এতিয়া এটো কিমান সেকেন্ড পাছত বাজিব 60 সেকেন্ড এতিয়া কথা এটো নহয় যে কোৱেশ্চনত আমাক এনেকৈ দিয়া থাকিব কোৱেশ্চনত আমাক এনেকৈ দিয়া না থাকিব পাৰে কোৱেশ্চনত আমাক এনেকা কি দিয়া কেনেকৈ দিয়া থাকিব চাব ভালকে সো 1 সেকেন্ড মানে কিমান মিনিট ওকে 1 সেকেন্ড নহয় 1 মিনিট মানে কোড লিখিম মই 1 মিনিট মানে কিমান সেকেন্ড 1 মিনিট মানে 60 সেকেন্ড ঠিক আছে ইয়াক যদি আমি মিনিটলে চেঞ্জ কৰিব যাও তেতিয়া আমাৰ 1 সেকেন্ডৰ মূল্য ওলাব লাগিব কাৰণ এটো সেকেন্ড আছে সো যদি আমি 60 টোক এফালে আনি দিও 1/60 হৈ যাব কাৰণ এটো লব হৈ আছে এফালে আহিলে হৰ হৈ যাব ইয়াত পূৰণ হৈ আছে ইয়াত আহিলে হৰণ হৈ যাব এইফালে কি বাছিল 1 সেকেন্ড বাছিল মানে 1 সেকেন্ডৰ মূল্য কিমান হয় 1/60 মিনিট সো 360 সেকেন্ডৰ জায়গাত আমি কি লিখিম কাৰণ সেকেন্ডৰ জায়গাত আমি ইয়াত ওলালো 1/60 মিনিট সো 1/60 মিনিট 0 0 কাটি দিলো 6 6 যা 36 মানে কিমান মিনিট পাছত বাজিব আকৌ কিমান মিনিট পাছত বাজিব 6 মিনিট পাছত নহলে 360 সেকেন্ড ইয়াক আমি আৰু এটা সিস্টেমত কৰিব পাৰো যদি আপোনালোকে ভালকৈ চাই এফালে কৰি আছো মই হেফালে টু কোৱেশ্চন আছে 360 ক আমি এনেকা লিখিব পাৰিম 6 into 60 সেকেন্ড লিখিব পাৰিম আৰু 60 সেকেন্ড মানে কি 6 into 60 সেকেন্ড মানে 1 মিনিট আৰু হেতু গৈ হৈ যাব 6 1 যা 6 মিনিট হৈ যাব বুজি পালে এতিয়া আপোনালোকৰ মৰ্জি যেনেকুৱা কৰে এতিয়া হদাইটো এনেকা নাহিব পাৰে সো আপুনি এনেকৈ কৰিব নহলে এনেকাও কৰিব পাৰে 60 টো বেলেগকে কৰিলক এনেকা কৰিলে হ'ব একে দুইটা একে হৈ গল বুজি পালে এতিয়া কিমান মিনিট পাছত বাজিব 6 মিনিট পাছত বাজিব এটো ইৰেজ কৰি আছো এতিয়া কোৱেশ্চন নম্বৰ 10 সেম হয় আপোনালোকে কোৱেশ্চনটো এবাৰ চাই লওক কৰি লব এটো এতিয়া আমি কোৱেশ্চন নম্বৰ 11 কৰিম কোৱেশ্চন নম্বৰ 11
ওকে মই এই বস্তুটো মোহাৰি দিওঁ অকণমান তেতিয়া জেগাটো বাঢ়িব কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11ত আমাক কি কৈছে 3 bells rings simultaneously at 11 AM তিনিটা বেল আছে সেই তিনিটা বেলে 11টা বজাত বাজি যায় কোনোবা আহি 11টা বজাত সেই তিনিটা বেলকে বজাই দিয়ে দে ৰিং এট এ ৰেগুলাৰ ইণ্টাৰভেল অফ চ' বেল কিছুমান টাইম পাছে পাছে বাজি থাকে চ' তিনিটা বেল আছে নহয় এটা বেল 20 মিনিট পাছে পাছে বাজি থাকে 20 এটা বেল 30 মিনিট পাছে পাছে বাজি থাকে আৰু এটা বেল 40 মিনিট পাছে পাছে বাজি থাকে এতিয়া আমাক কি কৈছে the time when all the bells will ring together মানে আমাক কৈছে আকৌ কেতিয়া বেলটো একেলগত বাজিব সো আমি এলসিএম উলাই লওঁ এলসিএম উলাম কেনেকুৱা এতিয়া সব 10 দি আমি মানে 10 যোনটো আছে এটো ইয়াৰ ভিতৰত সোমাইছে তেতিয়া আমি 10 ৰ লগত কৰিব পাৰিম যদি আপোনালোকে কেতিয়াবা মানুহে কি কৰে 10 20 আৰু 5 থাকে নহয় তাকো 10 ৰ লগত কৰে 10 1 10 10 2 20 আৰু 5 টো এনেকা থৈ দিয়ে কিন্তু এটো মেথড ৰং 10 বা ডাঙৰ নম্বৰটো আমি চাব লাগিব তিনটা নম্বৰ লগতে যাই যদি কৰিম নহলে কেতিয়াবা ভুল হৈ যায় কেতিয়াবা ভুল হৈ যায় হেতু কাৰণে আপোনালোকে সৰু নম্বৰ দি কৰিব মই স্পিডত কৰাৰ কাৰণে অকমান ডাঙৰ এটা নম্বৰ ললো আপোনালোকে অকমান চাই মেলি কৰিব এটো 10 2 20 10 3 30 10 4 40 আকৌ আমি 2 লগত কৰিম 2 1 2 3 2 3 থাকি যাব 2 2 4 একো কমন নাই তেতিয়া এলসিএম কি হৈ যাব 10 into 2 into 3 into 2 এটো আমাৰ এলসিএম হৈ গল এলসিএম আমি ইনটু কৰি দিও এতিয়া মেইন ভ্যালু উলাই দিও 10 2 20 23 60 62 120 মিনিট 120 মিনিট মানে কি 2 into 60 মিনিট সো 120 মিনিট মানে জানে আৰু 2 ঘন্টা হয় না তেতিয়া আমাৰ কিমান টাইম পাছত বেলটো বাজিব 2 ঘন্টা নহয় অপচনত থাকিব এটা বজাত 1 PM ত বাজিব কেলে কৈছো চাব ভালকে আমাৰ কোৱেশ্চনত কি দিয়া আছে প্ৰথম বেল কেটা বজাত বাজিছিলে 11টা বজাত বাজিছিলে 11 AM তাৰ আকৌ তাৰ পাছত কিমান ঘন্টা পাছত বেলটো বাজিব 2 ঘন্টা পাছত কিমান ঘন্টা 2 ঘন্টা পাছত বেলটো বাজিব তেতিয়া টাইমটো কি হৈ যাব 11 12 1 PM হৈ যাব বুজি পালে কেটাত বাজিব দুপৰীয়া এটা বজাত আকৌ বেল কেটা বাজিব বুজি পালে এটো ইৰেজ কৰি দিছো মই এতিয়া আমি কোৱেশ্চন নম্বৰ 13 লম কাৰণ 12 টো মই অকমান বুজাব লাগিব এতিয়া আমি কোৱেশ্চন নম্বৰ 13 লম ওকে 13 লৈ আছো কোৱেশ্চন নম্বৰ 13 আমাক কি কৈছে 3 ইলেক্ট্ৰনিক ডিভাইস মেক এ বিপ আফটাৰ every 48 seconds 72 seconds and 108 seconds মানে তিনটা ইলেক্ট্ৰনিক ডিভাইস আছে ভাবিলক বেলে ভাবিলক না ইলেক্ট্ৰনিক ডিভাইস কি আৰু ভাবিব সো ইহতি এটা 48 সেকেন্ড এটা 72 সেকেন্ড আৰু এটা 108 সেকেন্ড পাছত বাজি থাকে দে বিপড টুগেদাৰ এট 10 AM সো 10টা বজাত ইহতি একে লগত বাজিছিলে আৰু কথাটো কি এটা 48 সেকেন্ড পাছত বাজে এটা 72 সেকেন্ড এটা 108 সেকেন্ড পাছত বাজি থাকে তেতিয়া আমাক কৈছে next the time when they will next make a beep together at the earliest is মানে next আৰু কেটা কিমান মানে কেটা বজাত বাজিব কিমান সেকেন্ড হয় কেটা বজাত যেনেকা আগৰটো কোৱেশ্চনটো কৰিছিলো কেটা বজাত বাজিব এটা বজাত বাজিছিলে একে লগত সো ইয়াটো কৈছে কেটা বজাত বাজিব সো আমি কি কৰিব লাগিব এলসিএম উলাব লাগিব এলসিএম কাৰ 48 72 আৰু 108 সৰু নম্বৰটো কৰো ডাঙৰ নম্বৰ দি আগৰটো কৰিছো অকমান আপোনালোকৰ কমফৰ্ট না লাগিব পাৰে 2 2 2 4 2 4 8 ওকে এটো কেনেকা কাটিব লাগে চাব ভালকে আগত যেনেকা ডিভাইড কৰিম আৰু 2 এ 48 ক ডিভাইড কৰি দিব পাৰিব কাৰণ এটো যুগ্ম সংখ্যা হয় সো 2 ইভেন নম্বৰছ হয় 2 2 4 কৰিব লাগিব হেটো মাথাতে ভাবি লব লাগিব আগত 2 4 লগত কৰিব লাগিব 2 2 4 বাছিলে কি 8 2 4 8 2 3 6 এক বাছিল হেতু 2 লগত গুছি গল 12 হৈ গল 2 6 12 2 5 10 2 4 8 2 12 24 2 13 2 2 4 2 7 14 সাব 3 লগত কৰিব পাৰিম কাৰণ 3 9 27 এটো 3 লগত যাব 13 to এটা
এইটো 13 নহ'ব, এইটো 18 হ'ব। বুজি পালে? 2 লগতে কৰোঁ, 2 6 যা 12, 2 9 যা 18 আৰু 27। এতিয়া আমি 3 লগত কৰিলে ভাল হ'ব। 3 2 যা 6, 3 3 যা 9, 3 9 যা 27। আকৌ 3 লগত কৰিম, 3 2 2 2 থাকি যাব, 3 1 যা 3, 3 3 যা 9। কিবা কমন আছে নাই? তেতিয়া আমাৰ এলচিএম কি হ'ব? 2 into 2 into 2 into 3 into 3 into 2 into 3, 2 into 2 into 2, 3 into 3, 2 into 2. Okay, 2 2 যা 4, 4 2 যা 8, 8 2 যা 16, 3 3 যা 9, 9 3 যা 27. So 16 into 27 কৰি দিওঁ। 7 6 যা 2, 7 6 যা 42. So 7 1 যা 7, 8 9 10 11, 1 1 6 2 যা 12, 2 1 3 কি হৈ যাব? 2 3 4 32. So কিমান টাইম পাছত বাজিব? আকৌ 4:32 সেকেন্ড পাছত বাজিব। So আপনি একবাৰ ক্যালকুলেশন চেক কৰি ল'ব। 4:32 সেকেন্ড পাছত আকৌ বাজিব। So 4:32 সেকেন্ড পাছত বাজিব। এতিয়া আমাক কোৱেশ্চনত কি কৈছিলে? ইহতি 10টা বজাত 10 AM একেলগত বাজিছিল। এতিয়া কিমান টাইম পাছত আকৌ একেলগত বাজিব? আমি এটোক এনেকুৱাকে কৰিব লাগিব। চাব, আমি তাক 60ৰ মাল্টিপলছত ভগাই ল'ব লাগিব। যেনেকা 67 যা কিমান হ'ব? 7 0 যা 0, 7 6 যা 42। চাব ভালকে, আমি কি কৰিব লাগিব? 420 প্লাস 12 সেকেন্ড লিখিব পাৰিম। 420 সেকেন্ড প্লাস 12 সেকেন্ড লিখিব পাৰিম। এতিয়া চাব, 420 আমি কি লিখিব পাৰিম? 7 into 60 সেকেন্ড লিখিব পাৰিম, প্লাস 12 সেকেন্ডটো এক্সট্রা আছিলে। এতিয়া 7 into 60 সেকেন্ড, 60 সেকেন্ড মানে কি? 1 মিনিট, মানে এটো কি? 420 সেকেন্ড মানে কি? 7 মিনিট হয়। সো 7 into 60 মই বনাই দিলো এইটো বস্তুটোকে এনেকা ভাঙি, আৰু 60 সেকেন্ড মানে কি? 1 মিনিট। তো এইটো হৈ গল কি? 1 মিনিট। তো 7 into 1 মিনিট কি হ'ব? 7 মিনিট হৈ যাব। তো এই বস্তুটো কি হৈ গল? 7 মিনিট প্লাস 12 সেকেন্ড। সো এইটো আগত কিমান কেটা বজাত বাজিছিলে? 10 AM বাজিছিলে, 10টা বজাত বাজিছিলে। এতিয়া আকৌ এইটো প্লাস 7 মিনিট 12 সেকেন্ড, সরি, আকৌ এইটো কিমান টাইম পাছত বাজিব? 7 মিনিট 12 সেকেন্ড পাছত বাজিব। 7 মিনিট 12 সেকেন্ড পাছত বাজিব, হয় না? তেতিয়া এইটো আকৌ কেতিয়া বাজিব? 10 AM 7 মিনিট 12 সেকেন্ডত বাজিব। কেটাত বাজিব? 10 AM 12 মিনিট 7 সেকেন্ড। ঠিক আছে, এনেকৈ দিয়া থাকিব অপশনত, কনফিউজ কৰিবৰ কাৰণে। নহলে 10টা হাতটো সবে গম পাই যাব। 10টা বাজি 7 মিনিট 12 সেকেন্ড সবে গম পাই যাব। এনেকুৱাকে দিয়া থাকিব চাব অপশনত। ঠিক আছে, বুজি পালে? এইটো মই এতিয়া ইৰেজ কৰি আছো। এতিয়া কুৱেশ্যন নম্বৰ 12 কৰাৰ আগত আকৌ আমি কিবা এটা বস্তু অকমান ধৰি ল'ব লাগিব। যেনেকৈ আপোনালোকে চাগে সবে এবাৰটো ফিল্ডত গৈছে, যোনে যদি কোনোবা অকল এডিআৰডি কাৰণে প্ৰেক্টিছ এইটো পঢ়ি আছে, যোনে আসাম পুলিচৰ কাৰণে ট্ৰাই কৰা নাই বা বেলেগ পেৰামিলিটাৰী বা আৰ্মি সেইবোৰৰ কাৰণে ট্ৰাই কৰা নাই, তথাপি এবাৰটো ফিল্ডত গৈছে। সো ফিল্ডত কি হয়? এনেকা গ্ৰাউণ্ডটো নাথাকে জানো? আমি যে এনেকা এই জেগাটোত দৌৰো, হয় না? তো একচুয়ালি আমি এটা লাইনতে দৌৰিব চেষ্টা কৰোঁ, কিন্তু গ্ৰুপত দৌৰিলেতো একেলগত এনেকাকে দৌৰো, হয় না? তাৰ পাছত যদি আমি চাওঁ, যদি আমি কনসিডাৰ কৰোঁ, ইয়াত এটা ল'ৰা আছে এ, ইয়াত এটা ল'ৰা আছে বি, সিহঁতি একেলগত দৌৰিব। এতিয়া কথাটো কি হৈ গ'ল যে এ নতুনকে দৌৰিব আহিছে আৰু বি আগৰ পৰা দৌৰি আছে। সো বি এ এটা ৰাউণ্ড 2 মিনিটত কমপ্লিট কৰি দিয়ে। বি এ এটা ৰাউণ্ড 2 মিনিটত কমপ্লিট কৰি দিয়ে, আৰু এ এটা ৰাউণ্ড 3 মিনিটত কমপ্লিট কৰে। ঠিক আছে, সো বি এ এটা ৰাউণ্ড 2 মিনিটত কমপ্লিট কৰে, মানে বি এ 2 মিনিটত এনেকা গৈ এই 2 মিনিটত কমপ্লিট কৰি দিব। আৰু এ কিমান টাইম লগাব? 3 মিনিট। আমাক যদি কোনোবা সোধে যে এতিয়া এ আৰু বি একেলগত দৌৰা ষ্টাৰ্ট কৰিলে, ইয়াৰ পৰা এইটো জেগাৰ পৰা একেলগত দৌৰা ষ্টাৰ্ট কৰিলে,
এ আৰু বি এতিয়া একেলগত আছিলে আমাক যদি সুধে কিমান টাইম পাছত আকৌ এ আৰু বি এইটো জেগাত একেলগ হ'ব তেতিয়া সেইটো টাইমটো কি হ'ব যদি আমি ভালকৈ চাওঁ এইটো মই বেলেগ এটা পেন লৈ আছোঁ যদি আমি চাওঁ যে বিয়ে এটা ৰাউণ্ডত কিমান টাইম লগাব চ' বিয়ে অ'কে ইয়াতে আহি কিন্তু আমাক মানুহটোৱে কণ্ডিশ্যন কি দিছে ইয়াত একেলগ কেতিয়া হ'ব চ' বিয়ে কি 2 মিনিট লগাই এটা ৰাউণ্ডত চ' 2 মিনিটত ইয়াত পাই যাব আকৌ 4 মিনিট পাছতো ইয়াত পাই যাব কাৰণ এই 4 মিনিটত 2টা ৰাউণ্ড লগাই দিব 6 মিনিট পাছত পাব 8 মিনিট পাছত পাব 10 মিনিট পাছত পাব 12 মিনিট পাছত পাব এনেকুৱা গৈ থাকিব আৰু কাৰণ ই অকণমান শ্ল' ধৰে ই কিমান মিনিট লগায় 3 মিনিট চ' ই 3 মিনিট পাছত পাব আকৌ ইয়াত আকৌ 6 মিনিট আকৌ 9 মিনিট আকৌ 12 মিনিট আকৌ 18 মিনিট পাব 18 মিনিট পাছত পাব ঠিক আছে মানে বিয়ে এই ষ্টাৰ্টিং পইণ্টটো 2 4 6 8 10 12 এনেকুৱা গৈ থাকিব ইমান মিনিট পাছে পাই থাকিব আৰু 3 6 9 12 15 18 এনেকুৱা মিনিট পাছে পাই থাকিব এতিয়া আমাক মানুহটো কি সুধিছে কিমান মিনিট পাছত ইয়াত আকৌ একেলগত পাব হয় নাই তেতিয়া চাবচোন ই 6 মিনিট পাছত ইয়াত পাই আছে ইউ 6 মিনিট পাছত ষ্টাৰ্টিঙৰ পৰা 6 মিনিট পাছে চব 6 মিনিট পাছত ইউ ইয়াত ইয়াতো আহি আছে বিও ইয়াত আহি আছে কথাটো এইটো হয় যে একেলগত আহি আছে কথাটো আমি এইটো চাবলৈ কোৱা নাই যে ই 3 ৰাউণ্ড মাৰি লৈছে ই 2 ৰাউণ্ড এনেকুৱা কোৱা নাই যে লগ কিমান মিনিট পাছত হ'ব তেতিয়া আপোনালোকে ক'বনে নাই 6 মিনিট পাছত হ'ব কাৰণ 6 মিনিট পাছতো আহি 2 ৰাউণ্ড মাৰিব কাৰণ এক ৰাউণ্ডত কিমান টাইম লগায় 3 মিনিট তেতিয়া 6 মিনিট পাছত 2 ৰাউণ্ড লগাই ইয়াত পাই যাব বি 3 ৰাউণ্ড 2 মিনিট লগাই এক ৰাউণ্ডত চ' 3 ৰাউণ্ড মাৰি দিব আৰু ইয়াত পাই যাব 6 মিনিট পাছত মানে কিমান মিনিট পাছত সিহঁতি একলগ হ'ল আকৌ এইটো জেগাত 6 মিনিট পাছত ঠিকে আছে এই 6টো কি হয় এইটো আকৌ চাব এইটো মাল্টিপলছ হয় এইটো কমন হয় 6 12 আৰু এইটো আটাইতকৈ সৰু হয় মানে LCM ওলাই আছোঁ আমি চ' LCM of 2 and 3 will be চ' 2 আৰু 3 LCM কমন নাই মানে 3 2 যায় ইনটু কৰি দিম আৰু সেইটো হৈ যাব 6 মানে আমাক ইয়াত আল্টিমেটলি 6 মিনিট পাছত মানে আমাৰ LCM ওলাব গৈছে আৰু একো ইয়াত বুজাবলৈ আৰু একো নাই গোটেইকেইটা মই বুজাই থৈছোঁ চ' কুৱেশ্যনটো আমি লৈ লওঁ পটককৈ আমাক কুৱেশ্যন নম্বৰ 12 চাম আমি এতিয়া okay A B and C start running at the same time and at the same point in the same direction okay এটা ডাইৰেকশ্যনতে দৌৰি আছে A B C same টাইমত in a circular field এটা সাৰ্কুলাৰ এনেকা ফিল্ড আছে ইয়াত দৌৰি আছে A B C ইহঁতে একেলগত দৌৰি আছে তাৰপাছত আমাক কি কৈছে A completes a round in 252 সেকেন্ড মানে A এটা ৰাউণ্ড লগাবলৈ কিমান টাইম লগায় 252 সেকেন্ড বি এটা ৰাউণ্ড লগাবলৈ কিমান লগায় 308 সেকেন্ড আৰু চি এটা ৰাউণ্ড লগাবলৈ কিমান লগায় 198 সেকেন্ড লগায় হয় না আফটাৰ হোৱাট টাইম উইল দে মিট এগেইন কিমান টাইম পাছত আকৌ সিহঁতি লগ পাব LCM ওলাব লাগে এইটো মই নকৰাওঁ আৰু এইটো আপোনালোকে নিজে কৰি মোক কমেণ্ট কৰি জনাব আনচাৰটো কি হয় ঠিক আছে চ' আজিৰ ভিডিঅ'টোত ইমানটোৱে এতিয়া আৰু কেইটা কুৱেশ্যন আছে মই চাই লওঁ আৰু কেইটা পাৰ্ট লাগিব টাইম কেলে লাগি আছে কাৰণ সব বুজাই আছোঁ এটাও কুৱেশ্যন মই যোনটো টপিক পঢ়াম তাৰ পৰা এটাও কুৱেশ্যন আপোনালোকৰ এক্সামত থাকি নাযায় সব কমপ্লিট হ'ব চ' ইয়াৰ পাছত আৰু দুটামান পাৰ্ট লাগিব নহ'লে এটা পাৰ্টতো হৈ যাব চাগে হৈ যাব দুটা পাৰ্ট লাগিব ইয়াৰ পাছত হৈ যাব তেতিয়া আজিৰ কাৰণে ইমানটোৱে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছেতো এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু যদি কোনোবা কম্পিটিটিভ এক্সাম বা আসাম পুলিচ SSC GD অগ্নিবীৰ বা ADRE চ' আসাম পুলিচ আৰু ADREটো মই বহুত গুৰুত্ব দিছোঁ এতিয়া চ' যদি এইবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ইহঁতক ঠিক আছে হ'ব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'